আজি প্ৰভা ৰজাৰ মহালয় শুভ ক্ষণে যাত্ৰা কৰো জোৰণ দিবলৈ ৰাইজে দিয়ে হৰি ধনী আয়ো তিৰুৰুলি জোৰণ সজাই যাত্ৰা কৰে কৃষ্ণ কৃষ্ণ বুলি সজাই লোৱা শশী প্ৰভা সোণৰ কেৰুমণি সজাই লোৱা পাতৰ মুগাৰ আৰু সেন্দুৰ ফণি হাততে হৰাই লৈ গাড়ীত মালা পিন্ধাই লৈ দৰাৰ মাক ওলাইছে গাড়ীত মালা পিন্ধাই লৈ আয়তীৰ সকলৰ সংগেহে গাড়ীত মালা পিন্ধাই লৈ ৰাইজ আছে সাজু হৈ ওলাই আহা দৰাৰ মাকে জোৰণ পিন্ধাই কইনাৰ মাকক সজোৱা ধূপ চাকি জ্বলোৱা জোৰণ আহি ৰৈ আছে আদৰো গৈ ওলোৱা ভিতৰত আই দেৱে কইনাৰ মাকক সজোৱা কৰে কন্দা কটা কইনাৰ মাকক সজোৱা জোৰণ আহি পালেহি বুলিহে কইনাৰ মাকক সজোৱা ধূপ চাকি জ্বলোৱা জোৰণ আহি ৰৈ আছে আদৰো গৈ ওলোৱা আগৰখন ভাৰতে কি কি আনিছে ঐৰা সমাজৰ মাজতে ধোৱাহে পিছৰখন ভাৰতে কি কি আনিছে ঐৰা আই দেউৰ আগতে ধোৱাহে আহা আই দেউ বহাহি সমাজ সেৱা কৰাহি ৰামে দিয়া অলংকাৰ কৰ জোৰে লোৱাহি ওলাই আহা আই দেউ তুমি মূৰত কাপোৰ লৈ তোমাৰ শাহুৰ আছে সেন্দুৰ দিবলৈ পাহাড় কিনো আবে জিলিকে তোমার দাপোন তোমাতেই থমকি রয় মোর সপোন নীলিমাৰ আঁৰত কিয় হেৰুৱা অতীতে কয় ভাৱনাৰ সাগৰ তুমি মোৰ হয় কপা কপা উঠে কিনো কয় জানো আজি তুমি মোৰে
কাজলি সপোনে দচকুতে গোপনে উশাহত মৰমে জীয়াই অভিমানী হৃদয়ে হাল ফুলে কপোতে কিয়নো মনে মোৰ বিচাৰে তোমাকে সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয় কপা কপা উঠে কিনো কয় ও জানো আজি তুমি মোৰে হয় সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয় নতুনেৰে ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়ো মিলি সুখবোৰ ললো আদৰি স্মৃতিবোৰ মোহাৰি প্ৰতি পলে থাকিম সাৱতি সময়ো নৰয় আজি পৃথিৱী মোৰে তুমি খোজে খোজে ৰচায়া কেনেকৈ বুজাও মই কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও কেনেকৈ বুজাও মই কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও
মনৰে সাগৰখনত মৰম সিঁচিলা ৰাতি ৰাতি টোপনি খতি মোৰে জানা ভাবি ভাবি বাৰে বাৰে তোমাৰে কথা ৰ'দালিয়ে মোৰ কানে কানে কয় এয়াই নেকি বাৰু ভাল পোৱা হয় তোমাক দেখি মন থমকি যে ৰয় বুজিলো মই এয়া ভাল পোৱা হয় বুজিলো মই এয়া ভাল পোৱা হয় ভিজা ভিজা ওঠতে ৰঙা ৰঙা হাঁহি কাজল সনা দুচকু আছে কালৈ ঘূৰি মন বলিয়া দেহা কৰি নীলা হিয়া জুৰিছেনে বোৱালা মন পগলা জানৈ কৰি গলা ভাৱনাতে তুমি এতিয়া ৰ'দালিয়ে মোৰ কানে কানে কয় এয়াই নেকি বাৰু ভাল পোৱা হয় তোমাক দেখি মন থমকি যে ৰয় বুজিলো মই এয়া ভাল পোৱা হয় বুজিলো মই বয়ে যায় মায়াহানি তাই উভতি বারে বারে কয়ে যায় কানে কানে তাই হৃদয় ঠিকনা দি যায় তুমি আকা ফাগুনৰ দৰে মোক পলাশৰঙেৰে তুমি ঢাকা ঘূৰৰ দৰে নিয়ৰৰ চাদৰেৰে
দৰে আহি দিয়েহি তোমাৰে বতৰা বুৰো উকা সপোনৰ আকাশত দিয়ে বাৰিষাৰ দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষণ মনৰে কথাবোৰ মনতে আছিলো ধীৰে তোমাক কবলে বোকা জীৱনৰ য'ত ভাৱনাই চাৰি ফুৰে তোমাক পাবলে ফাগুনৰ দৰে মুখ পলাশৰ ৰঙেৰে তুমি ঢাকা ঘূৰ্ণৰ দৰে নিয়ৰৰ চাদৰেৰে ৰঙাকৈ কলিজাত ৰাগিয়াল সুৰেৰে মৰমবোৰ সানি দিয়া না সুমধুৰ গীতেৰে বুজাম হিয়াৰ মৰম শুনিবা জানো কোৱা না তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগ্ন মই শেষ তোমাৰ উশাহত তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগ্ন মই শেষ তোমাৰ উশাহত মই শেষ তোমাৰ উশাহত মই শেষ তোমাৰ উশাহত তোমাক হৃদয়তে লৈ যাম মই লৈ যাম দূৰণিলে তোমাৰ হৃদয়তে বৈ যাম মই বৈ যাম নদীৰ দৰে সযতনে সজোৱা গামখাৰু হাততে পিন্ধি লৈ বজাবা গগনা হিয়াতে দুয়ো প্ৰেমতে মগ্ন মই শেষ তোমাৰ উশাহত তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগ্ন মই শেষ তোমাৰ উশাহত মই শেষ তোমাৰ উশাহত মই শেষ তোমাৰ উশাহত
ভিতরে কুহে কুহে প্রেমরে নৈ বৈ আহা উশাহৰে ভাজে ভাজে তোমাৰে চুন অহা যোৱা প্ৰতিপলে বিচাৰে তোমাক কাষতে জোনা কৰে দেখো আজি জিৰণি লবৰে সৰুৱাৰী সপোন তুমি মোৰ বুকুৰে আবেগতে বিলীন আজি মই নীৰৱে তুমি দি থকতে তুমি সপোনতে তুমি প্ৰতিটো পলতে তুমি উশাহতে তুমি নিশাহতে তুমি প্ৰতিটো খোজতে আজি কিছুদিন পূৰ্বে দুখন ঘৰৰ মানে বুজাবুজি স্বৰ্গীয় হৰেণ চন্দ্ৰ জ্যেষ্ঠ ল'ৰা শ্ৰী ভাস্কৰজ্যোতি কুমাৰৰ লগত ধানপাৰা কলিতাপাৰা নিবাসী শ্ৰী ৰসদৰ কলিত ঠাকুৰীয়াৰ কনিষ্ঠ কন্যা শ্ৰী অঞ্জলি ঠাকুৰীয়াৰ লগত শুভ বিবাহৰ দিন এটা ধাৰ্য কৰা হৈছিল। আপুনি যিটো মানে ঠিকনা ক'লে সেই ভাস্কৰ কলিতাৰটো ঘৰটো নহয়। আমাৰ একচুৱেলি আছিলে গণেশ পূজা আছিলে আজি গণেশ বস্তুটো পূজা বুলি অলপ পূজা বুলি আমি ভাবিলোঁ, সেইকাৰণে আপোনালোকক আমি ধুনীয়াকৈ সাদৰ সাদৰ কৰিলোঁ অতিথি হিচাপত মানে কি শুশ্ৰূষা সেৱা কৰা আৰু ক্ষমা কৰিব কুমাৰ হয় ভাস্কৰ কুমাৰৰ ঘৰ এইটো হ'ব লাগে, কাৰণ যিদিনাখনে মানে ভাস্কৰ কুমাৰ আৰু অঞ্জলি ঠাকুৰীয়াৰ শুভ বিবাহৰ মানে দিন ধাৰ্য কৰা হৈছিল সেইদিনাখন মই আহিছিলোঁ আৰু মই একদম ভালকৈ চিনি পাওঁ এইটো ঘৰ হয়। আৰু আজি দুপৰীয়া তেওঁলোকৰ পৰা মানুহখিনি যাই আমাক আদৰ সন্মানে নিমন্ত্ৰণ দি আহিছে আৰু সেই হিচাপে আমি আহি মই জনাত 100% শুদ্ধ হয় ভাস্কৰ কুমাৰৰ ঘৰ হয় আৰু সেইভাবে আহি আমি ইয়াত উপস্থিত হৈছোঁ। একদম ভাস্কৰ কুমাৰক বিচাৰি আহিছোঁ। স্বৰ্গীয় হৰেণ চন্দ্ৰ কুমাৰৰ ঘৰ এইটো হয় আমি ভালকৈ জানো, গতিকে আপোনালোকৰ হয়তো কিবা ভুল হৈছে, আমি ঠিকে আহিছোঁ। তেতিয়াহ'লে আমাক ভাস্কৰৰে ঘৰ হয়, তেখেততো বিয়া নাই কালি ডিউটি আছে হয় ভাস্কৰ মানে ভাস্কৰ কুমাৰৰে ঘৰ হয়, কিন্তু ভাস্কৰ কুমাৰ ইয়াতে নাই। ঠিক আছে আমিও বিচাৰ খাচাৰ কৰোঁ, আমাৰ ভাস্কৰ আছে, আমাৰ যিজন ডিউটি আছে 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 এজন আছে আৰু হাতত যি ভাস্কৰ আপোনালোকৰ যদি হয় তেতিয়াহ'লে কাৰ্যসূচীখিনি আগবঢ়াওক। ডক্টৰে কৰি দিছে আপোনালোকৰ কি কাৰ্যসূচী আছে আপোনালোকে বিচৰা বহিব নোৱাৰে তাকে আপোনালোকে বিচৰা ভাস্কৰ হয় তেতিয়াহ'লে আপোনালোকে কৰক, আমাৰ হাতত ভাস্কৰ এইটোৱে আছে নহয় আমি বিচৰা কি কৰিব এইটো মেডিকেল কণ্ডিশ্যন আছে বুলি কৈছে বেমাৰ হৈ আছে বুজিলোঁ এখেত হয়নে নহয় হয় নে নহয় ক্ষমা কৰিব দাদা, আমাৰ হাতত বেলেগ ভাস্কৰ নাই, যি আছে এখেতে আছে অলপ টাইম লাগিব আমাৰ আগবঢ়াই দিছোঁ।
ভাস্কৰ একৈ আছে তাৰপিছত ঠিক আছে আচ্ছা ঠিকে আছে আমি যেনেকৈ ভাগ কৰাই দিম যেনেকৈ বেছি বগা হ'ব নালাগে যেনেকৈ আছে ঠিক আছে দিয়ক আমাৰ চলি এনে থক অলপ সম্পূৰ্ণ কৰোঁ জেল গৈ অচিনাহি হৰণ বুকুতে আৰু ৰং হিয়াতে তোমাৰে যেন কোলা হেঁপাহৰে লাগি তোমাৰে আজি অনুৰাগী সপোনতে তুমি প্ৰতিপলে বিচাৰে তোমাক কাষতে জোনা কৰে দেখো আজি জিৰণি ল'বৰে সুৰুৱাৰী সপোন তুমি মোৰ বুকুৰে আবেগতে বিলীন আজি মই নীৰৱে তুমি দিতকতে তুমি সপোনতে তুমি প্ৰতিটো পলতে তুমি উশাহতে তুমি নিশাহতে তুমি প্ৰতিটো খোজতে স্বৰ্গীয় হৰেণ চন্দ্ৰ কুমাৰ গাঁও মিৰ্জা পোষ্ট অফিচ মিৰ্জা জিলা কামৰূপ পিনটো লিখা নাই দিনাংক 12/3/2023 ইংৰাজী কল্যাণীয় বোপা আশীৰ্বাদ গ্ৰহণ কৰিবা অহা ইংৰাজী 13/3/2023 তাৰিখে সোমবাৰে তোমালোকৰ ঘৰৰ পৰিয়ালৰ সৈতে হোৱা আলোচনা মৰ্মে মোৰ তৃতীয় কন্যা শ্ৰী অঞ্জলি ঠাকুৰীয়াৰ লগত তোমাৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছে তদুপলক্ষে উক্ত দিনত শুভ লগ্নৰ সময়মতে হিন্দু ধৰ্মৰ সামাজিক নিয়মানুসাৰে ভাই ভাগি ইষ্ট কুটুম্ব বন্ধু বান্ধৱী প্ৰজাপতয়ে নম তাৰপিছত হাইফেন প্ৰতি কমা শ্ৰীমান ভাস্কৰ জ্যোতি কুমাৰ পিতা বিসৰ্গ স্বৰ্গীয় হৰেণ চন্দ্ৰ কুমাৰ গাঁও বিসৰ্গ হাইফেন মিৰ্জা বিসৰ্গ বিসৰ্গ হাইফেন মিৰ্জা পিন বিসৰ্গ হাইফেন নাই পিন নাই তোমাৰ আপোনালোকৰ পৰা পিনটো ক'লে ভাল পালো হয় আপুনি গোটেইখিনি পঢ়াৰ পিছত আপুনি পিন নম্বৰটো পায় নে নাপায় তাৰপিছত চাব প্ৰথমতে আপোনালোকে লিখা তাৰপিছত আপুনি চাওক আচ্ছা কল্যাণীয় বোপা কমা আশীৰ্বাদ গ্ৰহণ কৰিবা দাড়ি অহা ইং 13/3/23 তাৰিখ সোমবাৰে তোমালোকৰ ঘৰৰ পৰিয়ালৰ সৈতে হোৱা আলোচনা মৰ্মে মোৰ তৃতীয় কন্যা শ্ৰী অঞ্জলি ঠাকুৰীয়াৰ লগত তোমাৰ শুভ বিবাহ আপোনালোক সকলোখিনি আহিছে আপোনালোক সকলোকে আমি স্বাগতম জনাইছো ঠিক আছে কিন্তু আমাৰ দৰাৰ সংৰক্ষণৰ দায়িত্বটো আমাৰ আপোনালোকে চিঠি এখন দিছে তাতে কি কি আছে গোটেইখিনি দৰাটো জনাটো দৰকাৰ নালাগে গোটেইখিনি দৰাই জানিব লাগিব ন নিয়মানুসাৰে হাইফেন আছে দে আপোনালোকৰ সেইকাৰণে কৈছে হাইফেন ভাৰ্গী এইটো ভাৰ্গী দে ভাৰ্গী লিখিছে কমা আয়তি কমা লাগিছিল নাই বেণ্ড হাইফেন বগৰলিয়া মানে কি আপোনালোকক কোনোবাই জনালে ভাল পাম
বিবাহৰ যাৱতীয় সামগ্ৰী লগত লৈ আমাৰ ঘৰত উপস্থিত হৈ মোৰ ভাইটিৰ পানী গ্ৰহণ ক্ষমা কৰিব আইটিৰ পানী গ্ৰহণ কৰিবৰ বাবে তোমাক এই পত্ৰযোগে সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ দাৰি ইতি হাইফেন চানপাৰা কলিতাপাৰা ডাকঘৰ বিসৰ্গ হাইফেন চাৰবৰী জিলা বিসৰ্গ কামৰূপ আপুনি চানপাৰা বুলি কৈছা শব্দ নকব চানপাৰা বুলি লেখা নাই চানপাৰা নহয় এইটো মই একচেপ্ট কৰিছোঁ নাই আপোনালোকক প্ৰথমতে কিন্তু লিখিলে একদম মজা কিন্তু প্ৰথমতে আপোনালোকে লিখিছে মোক আপোনালোকৰ পৰা উত্তৰ লাগে যে শ্ৰী শ্ৰী 81122 ধুনীয়া এতিয়া কিন্তু মই প্ৰথম আপোনালোকে যিটো লাইন লিখিছে আপুনি পঢ়িলে আপুনি বুজি পাইছে কি নাই নাই প্ৰথম আপুনি বুজি পোৱা নক আপুনি কি বুজি প্ৰথমতে বুজি পোৱা নাই আপুনি বুজি পোৱা আপোনালোকে যিখন চিঠি দিছে প্ৰথম লাইনটোত মই বুজি পোৱা নাই শ্ৰী শ্ৰী প্ৰজাপতিয়ে নম প্ৰজাপতয় নম পতয় নহয় মতয় নম শ্ৰী শ্ৰী প্ৰজাপতয় নম তাৰ মিনিং নিমন্ত্ৰণী কাৰ্যসূচী নাই নাই নহয় প্ৰজাপতয় নিয়ম এটা আছে আপুনি সেইকাৰণে আপোনাক সুধিছে আপুনি বুজিছে আপোনালোকে প্ৰথম বুজি পাইছো আপোনাক মই সেইকাৰণে সুধিছো তাৰ মানে যোনে বুজিছে তেখেতে বুজি পাইছে এইটো ডাইৰেক্ট বুজি লিখা আছে প্ৰজাপতয় নাজানো শব্দটোৰ অৰ্থ মই এইখন লিখা নাই কিন্তু তথাপিতো মই ষষ্ঠী বিভক্তি মোৰ মানে মা আপোনাৰ সংস্কৃত বিচাৰি কাৰণে অলপ চলপ জানো আৰু সংস্কৃত প্ৰজাপতি শব্দৰ ষষ্ঠী বিভক্তিৰ প্ৰথম বচন হ'ল প্ৰজাপতয় তাৰপিছত কি থাকিলে আপোনালোকক বহুত বহুত ধন্যবাদ অনুষ্ঠান ধেমালিৰ কাৰণে মানে যাতে দৰাক নিমন্ত্ৰণ দিব লগতে ধেমালিৰ কাৰণে এই অনুষ্ঠানটো পতা এটা পৰম্পৰা আছে তাতে আকৌ সেইটো ধেমালিৰ আপোনালোকক চিঠিখনত আমি কিবা বস্তু কৈছিলোঁ কিন্তু আপোনালোকে কোৱা নাই ৰাইজ সহকাৰে কৰক আমি কিছুমান বস্তু লিখি দিছোঁ আপোনালোকে কিন্তু মন্তব্য দিয়া নাই চিঠিখনত কি লিখা আছে আপোনালোকে প্ৰকাশ কৰি দিয়ক এতিয়া দৰাই ক'ব আমি দৰাৰ লগত আছো হয় দৰাই ক'ব আমি ৰিপিট কৰিম দৰাই ক'ব দৰাৰ লগত আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ অহাকালি ভাই ভনী বেন ঢুলীয়া বন্ধু বান্ধৱী